ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীক অপমান কৰা শিলাদিত্যৰ বিৰুদ্ধে মংগলদৈ থানাত গোচৰ বাংলাদেশী শিলাদিত্যই গৰিয়ামৰীয়া দেশীক দেশভক্তি শিকাব নালাগে বুলি মন্তব্য আগবঢ়াই সংগঠনটোৱে যোৱাকালি বিলাসীপাৰাত শিলাদিত্য দেৱ নামৰ বিতৰ্কিত প্ৰাক্তন বিধায়কগৰাকীয়ে অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী গৰিয়ামৰীয়া দেশীসকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে আজি মংগলদৈত আৰক্ষী থানাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞাই এখন এজাহাৰ দাখিল কৰিছে মংগলদৈ বা মিৰশ্বাহিল ইৰফানৰ ৰিপৰ্ট AN লাইভ কালি অসমৰ এগৰাকী অন্যতম বিতৰ্কিত ব্যক্তি শিলাদিত্য দেৱে বিলাসীপাৰাত এটা বিতৰ্কিত মন্তব্য কৰিছে অপমানসূচক মন্তব্য কৰিছে অসমৰ ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকলক তেওঁ অপমান কৰিছে ঘোৰ অপমান কৰিছে এই কাণ্ডৰ আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ তেওঁ কৈছে যে গৰিয়ামৰীয়া দেশী মিয়া বুলি কোনো কথা নাই সকলো একে সকলো মুছলমান তেওঁলোকৰ ভাষাপ্ৰাণ দেশাপ্ৰাণ জাতিপ্ৰাণ সংস্কৃতিপ্ৰাণ একো নাই তেওঁলোকে মানে এইবিলাক পিছত তেওঁলোকৰ মুছলমান আগত গতিকে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয় আজি মই মংগলদৈ থানাত আহি এটা গোচৰ দাখিল কৰিছোঁ এজাহাৰ দাখিল কৰিছোঁ কাৰণ তেওঁ অকল ইয়াৰ দ্বাৰা অকল এই জনগোষ্ঠীকেইটাকেই নহয় জনগোষ্ঠীকেইটাৰ বৰেণ্য পুৰুষসকলক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা এই জনগোষ্ঠীয় হয় সৈয়দ আব্দুল মালিক এই জনগোষ্ঠীৰেই ইমৰান শ্বাহ এই জনগোষ্ঠীৰেই মাধ্যম আন্দোলনৰ শ্বহীদ মোজামিল হক এই জনগোষ্ঠীৰ অসম আন্দোলনৰ শ্বহীদ মতিউৰ ৰহমান কাদিৰ আলীকে ধৰি বহুকেইজন শ্বহীদ এই জনগোষ্ঠীৰ ভাষা আন্দোলনৰ নিৰ্যাতিতসকল তাৰপিছত কা আন্দোলনৰ শ্বহীদসকল লগতে স্বাধীনতা আন্দোলনৰ যিসকল শ্বহীদ যিসকল বৰেণ্য মুক্তিযুঁজাৰু হৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ এনেকৈ আজান ফকীৰ এই সকলোকে তেওঁ অপমান কৰিছে কাৰণ তেওঁলোক এই জনগোষ্ঠীৰ তেওঁ বাংলাদেশৰ পৰা কাটাতাৰ পাৰ হৈ পিঠিত তেওঁ দাগ আছে তেওঁ কেনেকৈ জানিব অসমৰ ইতিহাস তেওঁ অসমৰ ইতিহাস নাজানে এই অসমৰ এই ভূমিপুত্ৰসকলৰ সম্বন্ধ হাজাৰ বছৰৰ অসমৰ সৈতে কোচ ৰজাৰ দিনত আহোম ৰজাৰ দিনত বিভিন্ন তেওঁলোকে চৰকাৰী বিষয়বাব খাইছিলে এই জনগোষ্ঠীৰ লোকসকলে শৰাইঘাটত বীৰ পৰাক্ৰমেৰে যুঁজি বিদেশী মোগলক খেদি পঠিয়াইছে আৰু এই জনগোষ্ঠীক তেওঁ অপমান কৰিব তেওঁ বাংলাদেশৰ পৰা আহি তেওঁ প্ৰথমতে তেওঁ নাগৰিকত্ব প্ৰমাণ কৰক তেওঁ বাংলাদেশত তেওঁৰ গাঁও আছে তেওঁৰ ঘৰ আছে ইয়াত তেওঁ আহি পেলাই বিধায়ক হৈছে কিবা হৈছে তাত ফটকা বাজে তেওঁ ইয়াত কিবা এটা হ'লে তাত আনন্দ উল্লাস কৰে তেওঁ বাংলাদেশী হয় তেওঁ বাংলাদেশৰ পৰা আহি কাটাতাৰ দাগ পিঠিত লৈ আহি অসমীয়া মানুহক অপমান কৰিব তেওঁ কাৰ চুতলিপিত এই কাম কৰিছে তেওঁ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে অসমৰ এই ভূমিপুত্ৰসকলক লাখ লাখ মানুহক তেওঁ অপমান কৰিব ইয়াৰ দ্বাৰা এই মানুহখিনিক এই বৰেণ্য পুৰুষসকলক শ্বহীদসকলক মুক্তিযুঁজাৰুসকলক তেওঁ অপমান কৰিছে আৰু যিসকলে এতিয়াও জীৱিত অৱস্থাত আছে বিভিন্ন সেৱা কৰিছে ভাষা সাহিত্য সংস্কৃতি দেশপ্ৰেম তেওঁলোক তেওঁ আমাৰ ভাষাপ্ৰেম আমাৰ দেশপ্ৰেম তেওঁ শিকাব নালাগে নহয় তেওঁ হৈছে বিদেশী বঙাল তেওঁ নিজৰ নাগৰিকত্ব আগে প্ৰমাণ কৰাৰ প্ৰয়োজন আছে গতিকে তেওঁক আমি নিন্দা কৰিছোঁ তেওঁক গ্ৰেপ্তাৰ কৰক শীঘ্ৰ আৰু বিচাৰৰ কাঠগড়াত থিয় কৰাই যথোপযুক্ত শাস্তিৰ বিধান কৰক যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916